আমাৰ জাজৰি গাঁৱত যি সদৌ অসম গৰিয়াৰ অধিৱেশন হৈ আছিলে তাৰে আপোনালোকৰ মাজত অলপমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ ফাৰ্ষ্ট দিনাখন গৈছিলোঁ কিন্তু এনেদৰে ভিডিঅ' কৰা নহ'ল কিন্তু ছেকেণ্ড দিনাখন ৰেলীত যোৱাৰ পৰাই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি আৰু এয়াৰ ৰেলীত গ'লোঁ আৰু গোটেই জাজৰি গাঁওখন খোজকাঢ়ি ফাৰ্ষ্ট টাইম ঘূৰিলোঁ বহুতে ভাল লাগিলে আৰু কেকেইদাও আহিছিলে আৰু কেকেইদা অলপমান জমনি কৰিলে আৰু কিবা কিবি অলপমান ক'লেও আৰু এইপিনে ৰাতি আমি আকৌ গৈছিলোঁ ৰাতি এনেদৰে প্ৰগ্ৰাম হৈ আছিলে আৰু মই বিশেষকৈ বেছি টাইম থাকিব পৰা নাই ঘৰত বহুতখিনি আলহী আছে যিহেতু আমাৰ ঘৰৰ ওচৰতে প্ৰগ্ৰামটো হৈছিলে অধিৱেশনখন তাৰ পিছদিনাখন আহিলে ৰীতা চৌধুৰী বাইদেউ আৰু ৰাজা দা আৰু মানে আমাৰ ঘৰতে অলপমান আহাৰ আমি ৰেডি কৰিছিলোঁ ইয়াতে অকণমান গ্ৰহণ কৰিলেহি বাইদেউহঁতে আৰু সেই ব্যস্ততা হৈ থাকিলেতো মই তাত মানে যাব পৰা নাযায় সেইকাৰণে মইতো আগবেলা যাবই নোৱাৰিলোঁ পিছবেলা অলপমান টাইম গ'লোঁ গৈ লৈ পেলাই চাই চিতি পেলাই আকৌ গুচি আহিলোঁ তাৰপিছতে নেক্সট দিনাখনে এনেদৰে প্ৰগ্ৰাম হৈছিলে ফাংশ্যন হৈছিলে আৰু কিবা কিবি হৈছিলে তাৰ আগবেলা মই যাব পৰা নাছিলোঁ বুলি কৈছোঁৱেই আৰু এনেদৰে ফাংশ্যনখন আপোনালোকক অলপমান দেখুৱাই দিছোঁ এইপিনে মোৰ ভাইটিও গান গাইছিলে মৌচম হয় আৰু তাৰ লগে লগে আমিও অলপমান গুণগুণালোঁ লগৰখিনিতো পালেতো গুণগুণাবলৈ মন যায় ন বহিয়ে হওক অলপমান আমিও ধুনীয়াকৈ গুণগুণালোঁ আৰু এনেদৰে আপোনালোকক 2 মিনিটতে অলপমান সৰুকৈ মিনি ব্লগ হিচাপে আপোনালোকক দেখুৱাইছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ বাই বাই